হে ভগৱান, এই ইমাননো জ্বালা যন্ত্ৰণা কিয় দিছে প্ৰভু? হয় আপোনাৰ ওচৰলৈ লৈ যাওক, নহ'লে মোক সুস্থ কৰি তোলক। এয়া আপোনাৰ ওচৰত প্ৰাৰ্থনা প্ৰভু। আজি যে কিমান দিন হ'ল এই বাহিৰখনকে দেখা নাই। এই বিচনাখনতে পৰিয়ে আছো। মোক মাৰি পেলাওক, নহ'লে সোনকালে সুস্থ কৰি দিয়ক প্ৰভু। মই আৰু নোৱাৰা হৈছো প্ৰভু। এই ঘৰৰ মানুহখিনি, বিশেষকৈ সেই কণমানি ছোৱালীজনীৰ দুখ কষ্ট মই আৰু চাব নোৱাৰা হৈছো। ঐ পুতলি, ঐ পাহি, ঐ তহঁত দুজনী ঘৰত আছনে বাৰু? কোননো? ভিতৰলৈ সোমাই আহকচোন। নন্দ ককাইদেউ। হে ভোলা, পিছে তই ভাল পাইছনে নাই? ককাইদেউ, কিনো ভাল বুলি ক'ম। আজি অতদিনে দেখোন গাটো ভাল হোৱাৰ নামেই নলয়। ভোলা, সেই বুলি তই মনটো দুৰ্বল নকৰিবি। ধৈৰ্য ধৰচোন, নিশ্চয় ভাল পাবি। ভাল পালেই হয় আৰু ককাইদেউ। এই বিচনাখনত শুই শুই কিবা তিতা টেঙা লাগিছেগে। আপুনি বহকচোন সেই চকীখনতে। এই পুতলি আৰু পাহি ঘৰত নাই নেকি ভোলা? এজনীকো দেখা নাইচোন। আছে ককাইদেউ, এই ভিতৰতে কিবা কিবি কৰি আছে চাগে। এই পুতলি, ঐ পাহি, এই চাওঁ অকণমান এইফালে আছোন। পুতলি, এই পাহি ঘৰত নাই নেকি অ? তাই নাই বৰ্তা, তাই খেলিবলৈ ওলাই গৈছে। মই সেই দেউতাৰ কাৰণে কিবা এটা খোৱা যোগাৰ কৰি আছিলো। তাই তেতিয়াহ'লে ঘৰত নাই। বাৰু হ'ব, মই তাইক ৰাস্তাত পালে ৰাস্তাতেই ক'ম। আজি মুনুৰ বাৰ্থডে নহয়, তাকে তহঁত দুজনীকো কৈ থৈ যাওঁ বুলিয়ে সোমালোঁ। মই বাৰু তাইক ক'ম, তথাপিতো তই এবাৰ কৈ দিবি। নোযোৱাকৈ নাথাকিবি আকৌ। বৰ বিশেষ ডাঙৰকৈ পতা নাই, এনেই নিয়মটোহে কৰিছোঁ। দুইজনী যাবি? হ'ব বৰ্তা, নিশ্চয় যাম। মই বাৰু পাহিক কথাটো ক'ম। পিছে মই এতিয়া যাওঁ ভোলা। এই বজাৰ সমাৰ দুটামান কৰিবলৈ আছে, তাকে কৰোঁগৈ। যাওক ককাইদেউ, মাজে মাজে আহি থাকিবচোন। দেউতা, আপোনাৰ বেছিকৈ ভোক লাগিছে নি? অকণমান সময় ৰ'ব, খোৱা যোগাৰ হৈছে আৰু। হ'ব, বৰ বিশেষ ভোক লগা নাই। বৰ বেছি লৰালৰি কৰিব নালাগে। নন্দ বৰ্তা আহি জন্মদিনলৈ মাতি থৈ গ'ল হয়। এতিয়ানো বাৰু মুনুলৈ কি লৈ যাম? হাতত দেখোন পইচা এটকাও নাই। জানো কি কৰ। মই কিবা এটা দি পঠাবলো মোৰ হাততো নাই। মাৰকে সুধি চাবিচোন, কিজানিবা সাঁচি থোৱা ক'ৰবাত আছেই বা। কি হ'ল? কোন কলৈ যায়? কোনোবা কৰিবলৈ যোৱা কথা শুনিলো ভিতৰৰ পৰা। মা, এই নন্দ বৰ্তা আহিছিল। আজি মুনুৰ জন্মদিন হেনো, তালৈকে মাতি থৈ গৈছে। মই আৰু পাহি তালৈকে যাম। কি হ'ল? কলৈ যাওঁ তই? হা? ঘৰত ইমান সোপা কাম পৰি আছে, সেইখিনি দেখা নাই? অকল ওলৈ যাওঁ তলৈ যাওঁ, সেইবোৰ ধান্দা তোৰ। যা, এতিয়াই যা। এই পিছফালে কাঁহী বাতি আৰু কাপোৰ এসোপা আছে, সেইখিনি ধুকে যা। মোক তোৰ বান্ধি পাইছ। তই ঘূৰি ফুৰিবি আৰু মই চব কাম কৰি থাকিম। এতিয়া যা বুলি কৈছো, মোৰ চকুৰ আগৰ পৰা এতিয়াই যা। মই দেখোন ৰাতিপুৱাৰ পৰা কামকে কৰি আছো। পাহি দেখোন ৰাতিপুৱাই ওলাই গ'ল খেলিবলৈ। আপুনি তাইক একো নকয়, অকল মোকে গালি দি থাকে, মোকে কাম কৰিবলৈ কৈ থাকে। ঐ, তই মোৰ মুখে মুখে উত্তৰ দি থাকিবি নে মোৰ চকুৰ আগৰ পৰা এতিয়া আঁতৰি যাবি? যা, কামত ধৰগৈ যা। হেৰা, তুমিনো ছোৱালীজনীক কিয় কেটকেটাই থাকা বাৰু? আপুনি তাই মূৰৰ ওপৰত উঠালে। উপজি নিজৰ মাকৰ মূৰটো খালে নহয়, এতিয়া মোৰ মূৰটো খাবলৈ থাকিলে তাই। মোক সেই নন্দবৰ্তাই মুনুৰ জন্মদিনলৈ মাতি থৈ গৈছে। মই বাৰু কি লৈ যাম? এটা কাম কৰিবি, সেই নগেনৰ দোকানৰ পৰা কিবা এটা লৈ যাবি। মই গৈ পাছত পইচাটো দিম দে। ঠিক আছে মা। হেৰা, এজনী বাৰ্থডেলৈ যাওঁ বুলি ক'লত তুমি খং কৰিলা, আকৌ এতিয়া এইজনী যাওঁ বুলি ক'লত পঠিয়াই দিছা। এইবিলাক কি মানে? হা? তাই মানে লোকৰ আৰু এই নিজৰ, তুমি সেইটোৱে বুজাইছা নহয় জানো? হ'ব, আপুনি মোক শিকাব নালাগে নহয়। কাক ক'লে পঠিয়াব লাগে, কাক কি কামত লগাব লাগে মই ভালদৰে জানো। এই উপজিয়ে মাকৰ মূৰ খাটিজনীয়ে
এই মুনুৰ জন্মদিনলৈ গৈ পেলাই তাই ভাল দিনটো বেয়া কৰিব নালাগে সেইটো কাৰণে মই তাইক নপঠাওঁ ঐ মুনু মুনু অ' পাহি আৰু মিনি আহিছ ভাল কৰিলি পাই আহিলি বচোন হেপী বাৰ্থডে মুনু থেংক ইউ তহঁত দুজনী বচোন দেই মই ভিতৰত কাম এটা আছে ফটকে কৰি আহোঁগৈ অঁ হ'ব যা আমি বহিছোঁ ঐ মিনি চাচোন চা কিমান ধুনীয়াকৈ সজাইছে তাকেহে পাই ইমান ধুনীয়া লাগিছে নহয়নে লালুক আৰু কান্দুৰি দুইজনী বহি আছহি কলাই এই তহঁত দুটাক মাতিছিলে জানো নমতাকে আহিলি চাগে ঐ মিনি ইহঁত দুটা আকৌ মস্ত খুকুৰা ক'ৰবাত কিবা এটা হোৱা গম পালেই হ'ল আগতীয়াকৈ আহি বহি থাকেহি হ'ব দে আমাক খকুৰা বুলি নকলেও হ'ব তহঁত দুজনী খকুৰিৰ কাৰণেই আহি বহি আছহি যা ভিতৰলৈ সোনকালে দৌৰ মাৰ আমি খাই থৈ অহা পাত গিছিলে নহ'লে পেলাই দিব তহঁতি দুজনী গৈ চেলেকগে যা ঐ কলাই আমাক তেনেকৈ নকবি আমাক মাতিছে কাৰণেহে আহিছোঁ ঐ ভদু এই ইহঁত দুজনীৰ লগত লাগি লাভ নাই বুজিছ আমি যাওঁ ব'ল যা আৰু কাৰ ঘৰত বিয়া সকাম আছে খবৰ লৈ ফুৰগে যা দেখিবলৈ মন নাযায় মানে এইকেইটা এই তহঁত দুজনী আহিলিহঁত অঁ বৰ্তা আহিলোঁ পিছে এই পুতলিক দেখা নাই যে তাই নাহিল নেকি অ' পাহি তাই নাহিলে নহয় বৰ্তা দেউতাক এৰি আহিবলৈ মনেই নকৰিলে ঐ মিনি ঐ পাহি ভিতৰলৈ যাওঁ তহঁতৰ কাৰণে ভিতৰতে খোৱা যোগাৰ কৰিছোঁ যা ভিতৰলৈকে যা এই খোৱাত লাজ নকৰিবি আকৌ দুইজনে পেট ভৰাই খাবি বৰ্তা আমি এতিয়া যাওঁ তহঁতি ভালকে খালি নহয় বৰ্তা ঠিক আছে তেনেহ'লে তহঁতি এতিয়া যা অ' মুনু আমি এতিয়া যাওঁ দেই মাজে মাজে তহঁতি আমাৰ ঘৰলৈ আহিবিচোন তহঁতি যে একেবাৰে নাহয় ঠিক আছে আহিম বাৰু দেউতা পুতলিৰ বাহিৰে জন্মদিনলৈ আটাইখিনি আহিল পুতলিও চাগে আহিবলৈ মনটো আছিলে এই ডাকুৰি মাকজনীয়ে নিদিলে চাগে আহিবলৈ তই ঠিকেই কৈছ মুনু মই মাতিবলৈ যাওঁতেই তাই আহিম বুলি কৈছিলে তাই জানো সেই মাকজনী কম সেইজনী চাগে তাইক আহিবলৈ নিদিলে তই এটা কাম কৰিবিচোন মুনু তই সিহঁতৰ ঘৰলৈ গৈ এই পুতলিক মই মাতিছোঁ বুলি কবিচোন দেউতা আমাৰ অফিচত চাকৰি এটা ওলাইছে তাকে মই ভাবিছোঁ চাকৰিটো তাইয়ে পাওক তাইতো হাই ছেকেণ্ডেৰী পাছ কৰি থৈছে এই দেউতাকো সুখী চাকৰিটো পালে তাইৰ সহায় হ'ব তুমি যি ভাবিছা ভালেই ভাবিছা দেউতা খালি সেই ডাকুৰি মাকজনীয়ে তাইক আহিবলৈ দিব জানো এটা কাম কৰিবি মুনু তই কালিলৈ সিহঁতৰ ঘৰলৈ গৈ তাইক এই চাকৰিৰ খবৰটো দিবি আৰু তাইৰ ভাগৰ যিমানখিনি ডকুমেণ্টছ আছে তই লগত লৈ আহিবি তাইক ঘৰৰ পৰা উলিয়াই অনা বুদ্ধি এটা মোৰ হাতত আছে তাকে কৰিম দেউতা মাত্ৰ এই কথাবিলাক এই ডাকুৰি মাকজনীয়ে গম নাপালেই হ'ল নহ'লে চব খেলি মেলি কৰিব এই নাপাই চিন্তা নকৰিবি তাই যদি ডাকুৰি মাকজনী ডালে ডালে মই আকৌ পাতে দেউতা ইমানকৈ কাহিছে যে গাটো আপোনাৰ বেছিকৈ বেয়া লাগিছে নেকি গা বেয়া লগা নাই অ' পুতলি তোৰ কথা ভাবিহে মোৰ সুখটোৱে খুন্দা মাৰি ধৰিছে বুকুত মই যদি সুস্থ হৈ নুঠো তোৰ বাৰু কি অৱস্থা হ'ব এইজনীয়ে দেখোন তোক দেখিবই নোৱাৰে দেউতা আপুনিনো বাৰু মুখত অমংগলীয়া কথাবিলাক কিয় আনিছে কিয় আপুনি সুস্থ হৈ নুঠিব মই আপোনাক সুস্থ কৰি তুলিম কালি মুনুৱে আহি কৈ থৈ গৈছে নহয় নন্দ বৰ্তাৰ অফিচত হেনো কিবা চাকৰি ওলাইছে মোৰ পঢ়াৰ কাগজ পাতিখিনিও লৈ গৈছে মই যদি সেই চাকৰিটো পাই যাওঁ প্ৰথম দৰমহাৰে আপোনাক চিকিৎসা কৰিম আপোনাক সুস্থ কৰি তুলিম দেউতা আইজনী মই আৰু তোৰ সাহসতেই জীয়াই আছো ভগৱানে তোৰ দৰে ছোৱালী সকলো দেউতাককে দিয়ক ঐ তহঁতি বাপেক জীয়েক মিলি কি পাতিছ অ' বৰ্তা আহিলে ইয়াতে বহকচোন বৰ্তা আপুনি দেউতাৰ লগতে কথা পাতক মই আপোনাৰ কাৰণে চাহ কৰোঁগৈ ধুলা এতিয়া পিছে গা কেনেকুৱা পাই আছ কিনো কম নন্দ ককাইদেউ এদিন যদি ভাল এদিন আকৌ বেয়া এনেকেই গৈ আছে আৰু দিনবিলাক এতিয়া আৰু তই চিন্তা নকৰিবি ভোলা পুতলিৰ চাকৰিটো হ'বলৈ মই যিমান পাৰোঁ চেষ্টা কৰিম তাই যদি চাকৰিটো হৈ যায় নহয় তোক উন্নতমানৰ চিকিৎসা কৰাব পাৰিব তই তেতিয়া সোনকালে সুস্থ হৈ উঠিবি তাকেহে অ' ককাইদেউ তাইয়ে মোৰ একমাত্ৰ সাহস আপুনি যেনে তেনে কৰি তাইক কামটো দিব আৰু অ' ককাইদেউ
কি কামত বা আহিলে? অঁ মই সেই পুতলীয়ে কাম কৰিব পাৰে নে নোৱাৰে তাকেহে সুধিবলৈ আহিছিলোঁ। এই ঘৰখনত বহুতকেইটাই কাম পৰি আছে, তাকে বোলো তাইকে লৈ যাওঁ, কামকেইটা কৰাওঁগৈ। পিছে তই চিন্তা কৰিব নালাগে, মই কামৰ সলনি পইচা দিম। অঁ কামহে, পাৰিব পাৰিব, তাইক লৈ যাওক। হয় পুতলি, পুতলি, তাই ক'ত মৰিলিগে? এইফালে আছোন। কওকচোন মা, কিয় মাতিছিলে? তই বৰ্তাৰ ঘৰলৈ যা আৰু কি কাম আছে কৰি থৈ আগে, যা। হ'ব মা। পুতলি আমি এতিয়াই যাওঁ, আমাৰ ঘৰতে গৈ চাহ খামগৈ। ব'লক বৰ্তা, বৰ্তাৰে যেনেকৈ কাম দেখুৱাই তেনেকৈ তই কৰি থৈ আহিবি। দেউতা, মই মায়ে গম নোপোৱাকৈ মনে মনে চাকৰি ইণ্টাৰভিউ দিবলৈ যাওঁ, আপুনি আকৌ মাক কৈ নিদিব। হেৰ' তই মোক ইমান অকৰা বুলি ভাবিছ নি, যে মই তোৰ ভালৰ কথা তোৰ সেই মাহীমাৰৰ আগত কৈ বেয়া কৰিম? যা, মোৰ আশীৰ্বাদ তোৰ লগত সদায় আছে, ভালকৈ ইণ্টাৰভিউ দিবি। ঐ ভোলা, এই গাটো অলপ ঠিক পাইছনে? অঁ ককাই দিওঁ, কিনো গাটো ভাল পোৱা বেয়া পোৱা, তেনেকেই আছো আৰু। এই বহকচোন বহক, এই চকীখনতে বহক। এই বহিম বাৰু ৰ, মই তহঁতলৈ ভাল খবৰ এটা লৈ আহিছোঁ। এই পুতলি ক'ত? তাই চাগে এই ভিতৰতে কিবা কৰি আছে। ঐ পুতলি, পুতলি, এই লৰালৰিকৈ এইফালে আছোন, তোৰ কাৰণে ভাল খবৰ এটা আছে। অঁ বৰ্তা, আৰে পুতলি, তই ইণ্টাৰভিউত পাছ কৰিলি। আপুনি সঁচাকৈ কৈছে বৰ্তা? মই ইণ্টাৰভিউত পাছ কৰিলোঁ? অঁ পুতলি, মই সঁচাকৈ কৈছোঁ, তই ইণ্টাৰভিউত পাছ কৰিলি। কাইলৈ চাকৰিত জইন কৰিবলৈ যাব লাগিব। দেউতা, বৰ্তাই কি কৈছে শুনিছেনে? মই হেনো ইণ্টাৰভিউত পাছ কৰিলোঁ, এতিয়া মোৰ চাকৰি হ'ব দেউতা। অঁ সোণজনী, মই শুনিছোঁ, তোক ভগৱানে সদায় মংগল কৰক। আপোনাক বহুত বহুত ধন্যবাদ বৰ্তা। আপুনি যদি নোহোৱা হ'লে মই এই চাকৰিটো পাবলৈ সক্ষম নহ'লোহেঁতেন। আৰু মোৰ এই চাকৰিটোৱে মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ উপহাৰ, কাৰণ এই চাকৰিটোৰ দৰমহাৰে মই মোৰ দেউতাক সুস্থ কৰি তুলিব পাৰিম বৰ্তা। পুতলি, তই নাকান্দিবি। মানুহৰ জীৱনত দুখ সুখ হাঁহি কান্দোন এইবিলাক থাকিবই, তাৰ মাজতে আমি যুদ্ধ কৰি যাব লাগিব। ককাইদেউ, পুতলিক মই আপোনাৰ হাততেই কটালোঁ, সকলোখিনি কাম শিকাই বুজাই ল'ব। তই চিন্তা নকৰিবি ভোলা, পুতলিৰ আজিলৈকেহে দুখ কষ্ট আছিল। ভগৱানে যেতিয়া নিজেই চকু মেলি চাইছে তাইক, আমিনো আৰু কি, আমি সাধাৰণ মনুষ্যহে। দেউতা, বৰ্তা, আপোনালোক বহক, মই আপোনালোকৰ কাৰণে চাহ কৰোঁগৈ আৰু এই ভাল খবৰটো সকলোকে দিওঁগৈ। যা পুতলি, আৰু শুন, সকলোকে কৈ দিবি, তোৰ চাকৰিৰ পাৰ্টি আজি ৰাতিলৈ মই দিম।